নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। SAT ডিএলএডৰ যি টাইমলাইন আছে টাইমলাইনখিনি ৰিভাইজ কৰা হৈছে। আপোনালোকে জানে যে যি বান পৰিস্থিতি সেইকাৰণে আপোনালোকৰ টাইমলাইনখিনি চেঞ্জিং কৰা হৈছিলে। গতিকে আপোনালোকৰ নতুন টাইমলাইন অনুসৰি আপোনালোকৰ ৰাউণ্ড 1ৰ ৰিজাল্ট আছে। ৰিজাল্ট আপোনালোকৰ 6 তাৰিখে দিয়া হ'ব। 3 তাৰিখে দিয়া কথা আছিলে, কিন্তু 3 তাৰিখলৈকে আপোনালোকৰ কি হ'ব, আপোনালোকৰ অনলাইন কাউন্সেলিং হ'ব। অৰ্থাৎ কলেজ বা যি স্কুল আছে এইবিলাক প্ৰিফাৰেঞ্চ দিব লাগিব 3 তাৰিখলৈকে। 3 তাৰিখৰ পিছত আজিলৈকে 3 তাৰিখ আজি আছে লাষ্ট ডেট। আপোনালোকৰ 6 তাৰিখে আপোনালোকৰ ৰাউণ্ড 1ৰ ৰিজাল্টসমূহ দিয়া হ'ব, লগতে কাট অফখনো দিয়া হ'ব। যোৱা বছৰ যিখন প্ৰথম ৰাউণ্ডৰ কাট অফ হৈছিলে সেইখন আপোনালোকে যদি নাই চোৱা চাই ল'ব পাৰে, মই ভিডিঅ' দি থৈছোঁ। তাক লৈ কিমান কাট অফ গৈছিলে সেই বিষয়ে আপোনালোকে জানিব পাৰিব যোৱা বছৰ প্ৰথম ৰাউণ্ডতে। গতিকে সেই কাট অফৰ ভিডিঅ'টো চাই ল'ব পাৰে। গতিকে ৰাউণ্ড 1ৰ ৰিজাল্ট আপোনাৰ 6 তাৰিখে দিয়া হ'ব। ৰাউণ্ড 1ৰ ৰিজাল্ট তাৰপিছত কাট অফ দিয়া হ'ব, অৰ্থাৎ আপুনি এডমিশ্যন পাইছে নাই পোৱা সেই ৰাউণ্ড 1ৰ ৰিজাল্টেৰে গম পাব। তাৰপিছত ৰাউণ্ড 1ৰ ৰিজাল্ট দিয়াৰ পিছত আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব। অৰ্থাৎ আপুনি যি কলেজ বা স্কুল আছে তাত গৈ আপোনালোকে ভেৰিফিকেশ্যন কৰিবগৈ লাগিব। অৰ্থাৎ যিবোৰ ডকুমেণ্টছ সেই ডকুমেণ্ট লৈ যাব লাগিব, আৰু যিখিনি লাগতিয়াল তথ্য আছে সেইবোৰ লৈ যাব লাগিব। 3 দিন সময় দিছে, 7 তাৰিখ, 10 তাৰিখ, 11 তাৰিখ। 7, 10, 11 3 দিন সময় দিছে। 3 দিনত আপোনালোকে এডমিশ্যন কৰিবগৈ লাগিব ৰাউণ্ড 1ৰ ৰিজাল্ট পোৱাৰ পিছত। তাৰপিছত ৰাউণ্ড 1ৰ ৰিজাল্টৰ পিছত যদি যিসকল ছাত্ৰ ছাত্ৰী এডমিশ্যন লয় তাৰ ওপৰত ভিত্তি কৰি ভেকেঞ্চি লিষ্ট প্ৰস্তুত কৰা হ'ব। তাৰপিছত ভেকেঞ্চি লিষ্টখন দিয়া হ'ব 13 তাৰিখে। 13 তাৰিখে ভেকেঞ্চি লিষ্টখন দিয়াৰ পিছত যদি চিট খালী থাকি যায়, ৰাউণ্ড 2 কাৰণে আকৌ ৰিজাল্ট ল'ব। ৰাউণ্ড 2 ৰিজাল্ট ওলোৱাৰ পিছত কাট অফ দিয়া হ'ব আকৌ ৰাউণ্ড 2 কাৰণে। গতিকে কৈছে যে ছাবজেক্ট টু এভেইলেবিলিটি অফ ছিটছ, অৰ্থাৎ ছিটছ খালী থাকিলে আপোনালোকৰ ৰাউণ্ড 2 ৰিজাল্ট দিয়া হ'ব। ৰাউণ্ড 2 ৰিজাল্ট আপোনাৰ 14 তাৰিখে দিয়া হ'ব। তাৰ এডমিশ্যন হ'ব 17 তাৰিখে। তাৰপিছত আকৌ যদি ভেকেঞ্চি থাকিছে আকৌ ভেকেঞ্চি লিষ্ট পাব্লিছ হ'ব 19 তাৰিখে। তাৰপিছত অনলাইন কাউন্সেলিং ছেকেণ্ড ফেজ, অৰ্থাৎ আপোনালোকৰ অনলাইন কাউন্সেলিং আকৌ এবাৰ হ'ব, কিন্তু সেইটোতো মেণ্ডেটৰী নহয় সকলোৰে কাৰণে। কিন্তু ফাৰ্ষ্ট অনলাইন কাউন্সেলিংটো সকলোৰে কাৰণে মেণ্ডেটৰী, অৰ্থাৎ আজিলৈকে সকলোৱে অনলাইন কাউন্সেলিং কৰিব লাগিব। ছেকেণ্ড অনলাইন কাউন্সেলিংটো সকলোৰে কাৰণে মেণ্ডেটৰী নহয়। অৰ্থাৎ আপুনি যি প্ৰিফাৰেঞ্চ দিছিলে প্ৰিফাৰেঞ্চবোৰ ৰিভাইজ কৰিব পাৰে, অৰ্থাৎ সাল সলনি ঘটাব পাৰে। যদি সাল সলনি ঘটাব নিবিচাৰে তেতিয়াহ'লে আপোনালোকে ছেম প্ৰিফাৰেঞ্চে ৰাখিব পাৰে। গতিকে অনলাইন কাউন্সেলিং ছেকেণ্ড ফেজ 20 তাৰিখে আৰম্ভ হ'ব, তাৰ 20 আগষ্টৰ দিনা। তাৰপিছত ৰাউণ্ড 3 ৰিজাল্ট দিয়া হ'ব। লাষ্ট ৰাউণ্ড হয়, 3টা ৰাউণ্ডেই দিয়া হ'ব। 24 তাৰিখে ৰাউণ্ড 3 ৰিজাল্ট দিয়া হ'ব। তাৰপিছত আপোনালোকৰ ভেকেঞ্চি লিষ্ট পাব্লিছ কৰা হ'ব। ভেকেঞ্চি লিষ্ট পাব্লিছ কৰাৰ পিছত আপোনালোকৰ স্পট এডমিশ্যন হ'ব। যদি চিট খালী থাকি যায় স্পট এডমিশ্যন হ'ব 3 ছেপ্টেম্বৰৰ পৰা 10 ছেপ্টেম্বৰলৈকে। গতিকে আপোনালোকৰ এইখিনি তথ্য দি দিছে, গতিকে এই তথ্যখিনি আপোনালোকে চাই ল'ব। গতিকে ৰাউণ্ড 1ৰ ৰিজাল্ট 6 তাৰিখে। তাৰপিছত আপোনালোকৰ পৰ্যায়ক্ৰমে বাকী যি প্ৰচেছ আছে সেই প্ৰচেছবোৰ হৈ গৈ থাকিব। গতিকে ডকুমেণ্ট কি লাগে সেই কথা আপোনালোকে এতিয়া গম পাইছে। গম নাই পোৱা যদি ৰাউণ্ড 1ৰ ৰিজাল্টৰ পিছতে মই আপোনালোকক জনাই দিম কি ডকুমেণ্ট লৈ আপোনালোকে এডমিশ্যন ল'ব যাব লাগিব।